আপোনাৰ জীৱনৰ এটা মুহূৰ্ত যিটো আপোনাক সদায় মনলৈ ভাঙি আহে? বিশেষ স্মৰণীয় কথা এটা আছে। 1999 চনত আমি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত 3খন শিশু নাটক কৰিছিলোঁ। হৰেন্দ্ৰনাথ বৰঠাকুৰৰ ৰজাৰ দেউল, বালিমাহীৰ কথা আৰু সমাতৰ মা। প্ৰথম দিনা নাটক আৰম্ভ হ'ল, দেখিছোঁ যে দৰ্শকৰ আসন সম্পূৰ্ণ হৈছে আৰু গুৱাহাটীৰ সেই সময়ত গোটেই বিশিষ্ট ব্যক্তিসকল, বুদ্ধিক সমাজ সকলো তাত ভৰি আছে। অভিনেতা অভিনেত্ৰী চেতন দাসৰ পৰা স্বনামধন্য পৰিচালক দুলাল দেৱকে মুখ্য কৰি মোৰ এনেকুৱা লাগিলে মঞ্চখন যেন কেনেকুৱা হ'ব, এতিয়া কি হ'ব, মানে মানুহৰ ইমান টিকেট লৈও দৰ্শক সোমাইছে। পিছৰ দিনা সেইটো আৰু বাঢ়িলে। পিছৰ দিনা বিভিন্ন নিউজ পেপাৰ বিলাকত সেই সময়ত কিন্তু প্ৰচাৰৰ এটা ভূমিকা থাকে, তেওঁলোকে প্ৰচাৰ কৰিলে যথোপযুক্তভাৱে। প্ৰায়বিলাক নিউজ পেপাৰ ফ্ৰণ্ট লাইনত টেলিগ্ৰাফলৈকে ওলাল। তাৰ পিছদিনা ৰবীন্দ্ৰ ভৱনত বাট পাবলৈ নাইকিয়া হ'ল। তৃতীয় দিনাটো আৰু সীমাই নাই, ক'তো বহিবলৈও জেগা নাই, থিয় হবলৈও জেগা নাই। আৰু মই আটাইতকৈ ভাল লগা কথাটো হ'ল যে তেতিয়া কলাক্ষেত্ৰ মুকলি হৈছিল। কামৰূপৰ এসময়ত কয়েকটোৱে মাতি নি আমাক ৩,০০০ টকা দিলে। তেতিয়া ৩,০০০ বহুত টকা, ল'ৰা-ছোৱালীখিনি কলাক্ষেত্ৰ চোৱাই নিব লাগে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি যেতিয়া নাটক কৰি ঘূৰি আহিছো, আমি কেইজনমান উজান বজাৰত আছিলো, কেইটামান ল'ৰাই মটৰচাইকেলত যাওঁতে বালিমাহী নাটকৰ গীত এটা গাই গৈ আছে। গতিকে ইয়াতকে আৰু আনন্দৰ নাটক এখনৰ পৰা পাব পৰা